তো আজি আমাৰ দৌল উৎসৱৰ দ্বিতীয় দিন চলি আছে। এই দৌল উৎসৱৰ লগত সংগতি ৰাখি দুআষাৰ ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল উৎসৱ কি? উৎসৱ শব্দটো হৈছে ইংৰাজীত কি কয় ফেষ্টিভেল। তো আচলতে এটা সংস্কৃত শব্দৰ পৰা আহিছে। উদ্গম শব্দৰ পৰা উৎসৱ হৈছে। উদ্গম হোৱা। উদ্গম মানে কি? ওলাই অহা। বা এইটো আৰু এটা সংস্কৃত শব্দ আছে উৎস, চ'ৰ্চ। গতিকে আমাৰ সমাজত যিমানবিলাক উৎসৱ পালন কৰা হয় তাৰ পৰা যিবিলাক বস্তু ওলাই আহে সেইবিলাক বস্তুৰ দ্বাৰা আমাৰ কি হয় উৎকৰ্ষ সাধন নহয়। যেনেকুৱা এতিয়া ভেলেণ্টাইন ডে পাতে, বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ পাতে যিবিলাকক তেওঁলোকে উৎসৱ বুলি কয়, কিন্তু সেইবোৰ আচলতে উৎসৱেই নহয়। আমাৰ সনাতন সংস্কৃতিত উৎসৱ মানে তাৰ পৰা ভক্তি ওলাই আহিব লাগিব। যিবিলাক অনুষ্ঠানৰ দ্বাৰা ভক্তিৰ মাৰ্গটোত অগ্ৰসৰ হ'বলৈ সহায় হয় সেইটোকে উৎসৱ বুলি কয়। এই অৰ্থত যিটো হোলী উৎসৱ, তাৰ পৰাও এই উৎসৱটো পালন কৰাৰ ফলত আমাৰ কি হ'ব লাগিব? আমাৰ ভক্তিটোত অগ্ৰসৰ হ'ব পাৰিব লাগিব। তাৰ পৰা কি ওলাই আহিব লাগিব? ভক্তি ওলাই আহিব লাগিব। বাকী যিবিলাক উৎসৱ আছে যিবিলাকৰ পৰা কোনো ভক্তি উদিত নহয় সেইবিলাক আচলতে আমাৰ বৈদিক সংস্কৃতিত উৎসৱ নহয়। গতিকে সেই অৰ্থত হোলী এটা আমাৰ খুব ভাল এটা মহৎ এটা উৎসৱ, পবিত্ৰ এটা উৎসৱ। এই উৎসৱত কি হৈছিল? এনেকুৱা কিছুমান ঘটনা ঘটিছিল য'ৰ পৰা কি হৈছিলে ভক্তিটো ওলাই আহিছিল। তাৰ এটা সৰু কাহিনী ক'ম। এইটো হৈছে দ্বাপৰ যুগত, এই যোৱাকালি পূৰ্ণিমা গ'ল নহয়, দ্বাপৰ যুগত এই ফাগুন মাহৰ যিটো পূৰ্ণিমা, এই পূৰ্ণিমা তিথিটোত এবাৰ শ্ৰীকৃষ্ণ ভগৱান আৰু বলৰাম দুইজনে খুব ভালকৈ সাজি কাচি পূৰ্ণিমাৰ ৰাতি মানে ভাবিলে আমি অলপ বিচৰণ কৰোঁ, জোনাকত অলপ ওলাই যাওঁ। দুইজন ক'ত গ'ল? ওলাই গ'ল। এনেকৈ বৃন্দাবনত ওলাই গৈছে তেওঁলোক। আৰু তেওঁলোকে ইমান ধুনীয়াকৈ মানে সাজি কাচি ওলাইছিল। আচলতে তেওঁলোকৰ যিটো জ্যোতি, বদনৰ যিটো জ্যোতি, বদন ইমান উজ্জ্বল আছিল যে তাতে চন্দ্ৰমাই নিজৰ আলোক মানে জোনাক বিলাই দিবলৈ লাজ পাইছিল। ভগৱান আৰু বলৰাম যেতিয়া ওলাই যায় তেওঁলোকৰ ইমান ধুনীয়া জ্যোতি ওলায় যে তেওঁলোকৰ ওচৰত চন্দ্ৰমায়ো লাজ পায়। আৰু শাস্ত্ৰত লিখা আছে যে ভগৱানৰ যদি কোনোবাই দৰ্শন কৰিব পাৰে, যে আমাৰ চকু দিছে আচলতে কি কাৰণে? খালি হৰিৰ দৰ্শন কৰিবৰ কাৰণে। আমি য'তেই চকু দিওঁ তাতে হৰিক দেখা পাব লাগে। নয়ন দিয়ে হৰি দৰ্শন কো। কবিৰৰ এটা কি আছে ভজন আছে, নয়ন দিয়ে হৰি দৰ্শন কো, বদন দিয়ে হৰি গান ৰে। হৰি গান গাবৰ কাৰণে বদন, চকু দিছে ভগৱানক চাবৰ কাৰণে, কাণ দিছে কি কাৰণে? ভগৱানৰ কথা শুনিবৰ কাৰণে, মুখ দিছে ভগৱানৰ গুণগান কৰিবৰ কাৰণে। এইদৰে তেওঁলোক যেতিয়া ওলাই গৈছে তেতিয়া কি কৰিছে? গোপীবিলাকে মানে ভগৱানৰ দৰ্শন কৰিছে। দৰ্শনেই পবিত্ৰ কৰে এই তাৰ গুণ। এইটো হৈছে বৈষ্ণৱৰ লক্ষণ। আনকি বৈষ্ণৱক যদি কোনোবাই দৰ্শন কৰে সেই মানুহজন পবিত্ৰ হয়। আৰু কৃষ্ণটো বৈষ্ণৱৰ ওপৰত, যাৰ পৰা বৈষ্ণৱ সৃষ্টি হৈছে, যি বিষ্ণুৰ পৰা, তেওঁক যদি কোনোবাই দৰ্শন কৰিব পাৰে তেতিয়াহ'লে কি হয়? সৰ্বসিদ্ধি হয় তেওঁৰ। ভগৱানৰ দৰ্শন ইমান পবিত্ৰ। আনকি মহাভাৰতত উল্লেখ আছে যে শ্ৰীকৃষ্ণ ভগৱানে যেতিয়া কুৰুক্ষেত্ৰৰ ৰণত যুদ্ধাংগনত গৈছিল তেওঁ, যে তেওঁক চাই যোদ্ধাবিলাক যেতিয়া মৃত্যু হৈছিলে, যে মৃত্যুৰ সময়ত যদি কোনোবাই এবাৰো তেওঁক চাইছে বা দেখিছে, তাৰ দ্বাৰা তেওঁ কি হৈছে? ভগৱত ধামলৈ যাব পাৰিছিল। এতিয়া কৃষ্ণৰ এটা এৰেঞ্জমেণ্ট আছিল এইটো। বহুতে কয় নহয় যে কৃষ্ণ থকাৰ কাৰণে তাত কোনো মানুহ আৰু তাৰ মুক্তি পাইছে চবেই। এই মুক্তি পোৱাৰ গোটেই প্ৰথাটো আছিল তেনেকুৱা যে মৃত্যুৰ সময়ত ভগৱানক এবাৰ হ'লেও চাইছে, বা যুদ্ধ কৰি থাকোঁতে কেতিয়াবা ভগৱানক চাই থাকোঁতে ক'ৰবাৰ পৰা কাৰ আহিছে মৰি গৈছে। ইমান উজ্জ্বল আছিলে ভগৱান। এতিয়া ভগৱানৰ মানে চকু অত্যন্ত মোহনীয়, অত্যন্ত আকৰ্ষণীয়। সেই গোপীবিলাকে তেতিয়া
ভগৱানক এনেকৈ চাইছে আৰু কি হৈছে তেওঁলোকে মানে বিভোৰ হৈ গৈছে ভগৱানক চাই চাই আৰু গোপীবিলাকতো আচলতে কোন কৃষ্ণ ভক্ত হয় যে তেওঁলোকে চব কথা পাহৰি যাব পাৰিছিল যিটো দিব্য যিটো দৰ্শন তাত জড় যিবিলাক দুখ কলহ ভাগৰ চব নোহোৱা হৈ গৈছিলে ভোগ শোক একো নাই তেওঁলোকে এনেকৈ কৃষ্ণ ওলাই যোৱা দেখি এজনী গোপীয়ে দেখিলে সকলোকে মাতি দিলে কৃষ্ণ আৰু বলৰাম গৈ আছে চব গোপীবিলাকে কৃষ্ণক দৰ্শন কৰিছে শাস্ত্ৰত উল্লেখ আছে যি চকুৱে ভগৱান দৰ্শন কৰা নাই সেই চকুবিলাক ময়ূৰৰ পাখিত থকা চকুটোৰ দৰে এই ময়ূৰ পাখিবিলাকৰ মাজত এটা চকুৰ নিচিনা বস্তু থাকে যে কৈছে যিজন পুৰুষ বা মানুহে মানে কৃষ্ণ দৰ্শন কৰিব পৰা নাই চকুৰে তাৰ চকু আৰু ময়ূৰ পাখিৰ মাজত কোনো পাৰ্থক্য নাই ভাগৱতমত আছে উল্লেখ আছে গতিকে আমাৰ গোপীবিলাকতো আৰু ভক্ত গতিকে তেওঁলোকে কৃষ্ণক দৰ্শন কৰি পৰম সুখ লাভ কৰিছে পৰম বিমল আনন্দ লাভ কৰিছে মুখৰ পৰা গীতবিলাক আৰম্ভ হয় তেওঁলোকৰ গাবলৈ তেতিয়া কৃষ্ণ ভগৱানে কি কৰিলে তেওঁলোকৰ লগত লীলা কৰিছে পূৰ্ণিমা ৰাতি এনেকুৱাতে কুবেৰৰ এজন সেৱক আছিলে কুবেৰটো চবেই চিনি পোৱা কুবেৰ কোন ধন ভঁৰালী স্বৰ্গৰ ধন ভঁৰালী তেওঁৰ এজন সেৱক আছিল নামটো আছিলে শংখচূড় অসুৰ শংখচূড় এই শংখচূড়ে মানে তেওঁৰ আসুৰিক মনোভাৱ আছিলে ডেমনিক মেণ্টেলিটি আৰু অসুৰবিলাকৰতো আৰু ভাল গুণ নাথাকে তেওঁলোকৰ সদায় ভোগ প্ৰৱণ হয় ভোগ প্ৰৱণ মানে চেন্স এনজয়মেণ্ট ইন্দ্ৰিয়বিলাকৰ তৃপ্তিৰ কথা ভাবি থাকে সেইটো এক আৰু দ্বিতীয় তেওঁলোকৰ এটা দোষ আছিলে সেইটো হৈছে কি তেওঁলোক খুব ইগোইষ্ট আছিলে তেওঁলোকৰ খুব অহংকাৰ মিথ্যা অহংকাৰ আছিলে শংখচূড়ৰো ইয়াৰ ব্যতিক্ৰম নহয় শংখচূড়ে মানে কি কৰে খুব ভোগ প্ৰৱণ মানে গোটেই জড়জগতখন ভোগ কৰিব বিচাৰে দে ৱান্ট টু এনজয় দ্য মেটেৰিয়েল ৱৰ্ল্ড আৰু সেইটোৱে তেওঁলোকৰ পতনৰ কাৰণ হয় ইগোটো আছেই ইগোৰ কাৰণে ইয়াৰ পৰা ওলাই যাব নোৱাৰে এই শংখচূড়ে দেখিলে যে দুটা সাধাৰণ মানুহ সাধাৰণ ল'ৰা কৃষ্ণ আৰু বলৰাম আৰু এই ইমান সুন্দৰ সুন্দৰ গোপীবিলাক ব্ৰজবাসীবিলাক যে এওঁলোকক যদি মেছমেৰাইজ কৰিছে মানে কি কয় মেছমেৰাইজৰ অসমীয়াটো হেৰি কৰিছে মোহিত কৰিছে এইটো কেনেকৈ হ'ব কাৰণ এইটোতো হ'ব নোৱাৰে তেওঁ ৰজা টাইপ তেওঁ ভাবিলে এইটোত মই মধ্যস্থতা কৰোঁ গৈ পেলাই তাহাঁতৰ মাজত থিয় হ'ল হৈ পেলাই শংখচূড়ে কৰিছে কি চব গোপীবিলাকক মানে যেনেকৈ সেই গৰুৰবিলাক খেদে গৰখীয়াই তেনেকৈ মানে একদম অৰ্ডাৰ দিছে যে ইয়াৰ পৰা আঁতৰি যোৱা মোৰ তালৈ বোলা তোমালোক এওঁলোকৰ লগত কিয় আছা এইটো শাস্ত্ৰত লিখা আছে যে ভক্তই যেতিয়া খুব কৃষ্ণক দেখে খুব আনন্দ পায় আৰু আনন্দটোকো কৃষ্ণকে চাই থাকিব বিচাৰে আৰু ভক্তই যেতিয়া দুখ পায় অশান্তি পায় তেতিয়াও তেওঁলোকে কৃষ্ণৰ চকু চাব বিচাৰে যেতিয়া খেদি দিছে তেওঁলোকক মানে আঁতৰাই দিছে জেগাডোখৰ পৰা তেওঁলোকে মানে দূৰৰ পৰা কৃষ্ণক খালি চাইছে সেই দয়াময় কৃষ্ণই হাঁহি আছে একো কোৱা নাই কাৰণ তেওঁলোকৰ দুখ হৈছে দুখতো কৃষ্ণকে চাব কাৰণ দ্ৰৌপদীয়ে কৃষ্ণক মাতিছে আমি জানো নহয় এইবিলাক এতিয়া তেওঁলোকে খুব দুখ কৰিছে যে আমাক এতিয়া লৈ গ'ল কৃষ্ণৰ পৰা আঁতৰাই তেতিয়া মানে শ্ৰীকৃষ্ণ ভগৱানে এই পূৰ্ণিমাৰ ৰাতি যোৱাকালি ৰাতিটোত বলৰামক ক'লে যে দাদা তুমি থাকা মই এইটো ঠিক কৰিব লাগিব ছেটেল কৰিব লাগিব বস্তুটো সমাধান কৰিব লাগিব গৈ শংখচূড়ক খেদি গ'ল আৰু শংখচূড়ে আৰু উল্টাই গৈছে এই অকণমানি ল'ৰাটো আহি উৎপাত কৰিছে তাৰপিছত কৃষ্ণ পৰম শক্তিমান শক্তিৰ উৎস তেওঁ কি কৰিছে শংখচূড়ৰ লগত যুদ্ধ কৰিছে আৰু শংখচূড়ৰ মূৰত এটা মানে মণি আছিলে খুব উজ্জ্বল মণি এটা আছিলে সেইটোক লৈ খুব অহংকাৰ তেওঁৰ সেইটো লৈয়ে তেওঁক সকলোকে মোহিত কৰি ফুৰিছিলে কৃষ্ণই তেওঁক থপিয়াই পেলাই মণিটো ল'লে লৈ তেওঁক নিধন কৰিছে নিধন কৰি গোপীবিলাকক উদ্ধাৰ কৰি লৈ আহিলে মণিটো এটা মণি খুব সুন্দৰ মণি কৃষ্ণই ভাবিলে যে এই মণিটো কাক দিম এতিয়া গোপীবিলাকৰতো এজনীক দিলে এজনীয়ে বেয়া পাব মণিটো ভাঙি দিব নোৱাৰি তাৰপিছতে সেইকাৰণে কৃষ্ণই সেই শংখচূড়ৰ মূৰৰ মণিটো আনি বলৰামক দি দিলে যে দাদা তুমিয়ে ৰাখা এইটো আৰু
আৰু এইবুলি চব গোপীবিলাকক উদ্ধাৰ কৰিলে আৰু শাস্ত্ৰত উল্লেখ আছে বলৰামে গৈ সেই মণিটো লাষ্টত কাক দিছে শ্ৰীমতী ৰাধাৰাণীক দিছিলে কাৰণ সেই মণিটোৰ মানে উজ্জ্বল মণিটোৰ অধিকাৰ একমাত্ৰ ৰাধাৰাণী আছিল তো এই যিটো কাহিনী যিটো দৌল পূৰ্ণিমাৰ দিনা ঘটিছিলে ফাগুন মাহৰ পূৰ্ণিমাত ঘটিছিলে এই কাহিনীটোৰ পৰা আমি এটা কথা শিকিব পাৰোঁ যে অহংকাৰ মিথ্যা অহংকাৰ আৰু যেতিয়া ইন্দ্ৰিয় তৃপ্তিত ভোগৰ বিলাস কৰিবলৈ গৈ সদায় আমাৰ কি হয় পৰিণতিটো শেষ পৰিণতিটো খুব চৰম হয় খুব দুখ লগা হয় সেইকাৰণে শংখচূড়ৰ যিটো লীলা ভগৱানে কৰিলে তাৰ দ্বাৰা ভগৱানে এটা শিক্ষা দিছিলে আমাক যে আমি কেতিয়াও ভোগেশ্বৰ হ'ব যাব নালাগে কাৰণ ভোগৰ ঈশ্বৰ হৈছে ভগৱান একমাত্ৰ ভগৱানে ভোগ জানে আমি ভগৱানৰ ভোগৰ বাবে আয়োজন কৰিব লাগে যেটো আমাৰ গীতাত লিখা আছে না কি বুলি আছে ভোগেশ্বৰ যজ্ঞেশ্বৰ ভগৱান মাত্ৰ ভুক্তাৰাম যজ্ঞ তপস্যাম সৰ্বলোক মহেশ্বৰম সুহৃদাম সৰ্বভূতানাম জ্ঞাতাম মাং শান্তিম মৃষ্যতি ভোগ মাত্ৰ এজনেই কৰিব পাৰে তেওঁৰ নামটো ভোগেশ্বৰ আৰু বাকীসকলে ভোগ কৰাজনক ভোগেশ্বৰক যদি ভোগৰ যোগান ধৰিব পাৰে তাৰ দ্বাৰা তেওঁলোক কি হয় আনন্দিত হয় সুখী হয় শান্তি পায় যিটো যাৰ মানে প্ৰাপ্য সেইটো তেমে গ্ৰহণ কৰিব লাগে কেনে ভগৱানক আমি সদায় নিজে কিবা বস্তু পালে সেইটো ভগৱানৰ সেৱাত লগাই দিব লাগে কোনবা হয়তো ভগৱানৰ ভাল এটা সুন্দৰ শৰীৰ দিছে তাৰ দ্বাৰা ভগৱানৰ সেৱাত ল'ব চেষ্টা কৰিব লাগে আৰু ভগৱানে সকলো জীৱাত্মাকে এটা নহয় এটা কি দিছে এটা নহয় বহুত দিছে তাৰে ভিতৰত ধৰক কাৰোবাৰ এটা বিশেষ কিছুমান গুণ থাকে সাময়িকভাৱে এই পৃথিৱীত থকা দিনত সেইবোৰ সকলো ভগৱানৰ সেৱাত লগালে আমি আনন্দ পাওঁ আৰু আমাৰ মিথ্যা অহংকাৰ সদায় মৃত্যুৰ কাৰণ হয় অকাল মৃত্যু হয় আৰু সেই মৃত্যুৰ দ্বাৰা মুক্তি নাপায় ভোগ কৰি মৃত্যু হ'লে ইন্দ্ৰিয় তৃপ্তি কৰি মৃত্যু হ'লে অহংকাৰ কৰি মৃত্যু হ'লে মৃত্যুটো হ'বই সি মুক্তি নহয় সি বন্ধনৰ কাৰণ হয় গতিকে আমাৰ মৃত্যুটো মানে শেষ দিনটো হ'ব লাগে মুক্তিৰ কাৰণ হৰে